মই কৈছো যে যদি যুদ্ধবিৰতিৰ কথা আহিছে তেতিয়ালে আমি গ্ৰাউণ্ড ৰুল বা আৰু অলপ আগুৱাই যাওঁ চৰকাৰে নিশ্চয় দুৱাৰ মুকলি থাকিব কিন্তু অকল যুদ্ধবিৰতি এটা পেপাৰত আমি বিবৃতি দিছো বাস ইমানেই কিন্তু কোন আছে তেওঁলোকৰ সৈন্য ক'ত তেওঁলোকৰ মানুহ ক'ত যুদ্ধবিৰতিৰ সময়ত তেওঁলোকে কি কৰি আছে হেতুটো আমি নাজানো এটা এনএসচিএনৰ লগত যুদ্ধবিৰতি আছে এনএসচিএনে কি কৰি আছে আমি জানো আর এনএসচিএনও সরকারে কি কৰি আছে জানে গতিকে সেইবিলাক বেলেগ যুদ্ধবিৰতি এইটো আমি ম্যাক্সিমাম ক'ব পাৰো যে ঠিক আছে কৰবাত আশাৰ কিবা কিৰণ আছে নেকি আমি তেনেকে পজিটিভলি ভাবিব পাৰো আৰু মই পজিটিভলি ভাবিছো কিন্তু এই ষ্টেটমেন্টৰ ওপৰত বহুত কিবা কিবি আগলৈ গৈ চৰকাৰে মনে মনে থাকিব নেকি চৰকাৰে পুলিচক অপাৰেশন কৰিব হাক দিব নেকি তেনেকুৱা পৰ্যায়লৈকে আহিবলৈ সময় লাগিব সেই কাৰণে গুটেই কথাবিলাকৰ ওপৰত আমি কনক্লুসিভলি কিবা এটা কোৱাৰ সময় একো আহা নাই কাৰণ আজি যি তিনিজন লৰা লৈ গৈছিল দুজনক আমি পালো হেতু আমাৰ অসমীয়া যুৱকে আছিল যোৱাকালি যি টিংৰাইত ঢুকালে অসমীয়া যুৱকে আছিল আৰু কোনোবা অসমীয়া নহওকেবা কাৰোবাৰটো পিতৃ মাতৃৰ সন্তান গতিকে সেই কাৰণে এই কথাবিলাকটো আমি সকলোৱে জানো কিন্তু মই বহুত কটুতা ভৰা কথা কৈ পৰিবেশটো মই বেয়া কৰিব খোজা নাই যদি কৰবাত আশাৰ কিৰণ আমি দেখা পাওঁ তাকনো খাবতি ধৰাত আপত্তি কি আছে Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.